মোৰতো ইয়ালৈ আহি আকৌ ইয়াৰ পৰা ওলাই গ'ল কথা নুশুনি নহয় জানো কালি কাম কৰিছিলে তাৰমানে গোলাঘাট তাৰ পৰা আহোঁতে মই পাইছোঁ নহয় মোৰ লগত কথা বতৰা পাতিছে পানী কমিছে মানে দিলীপ দাৰ লগত আহিছে আমাৰ চৰকাৰৰ ফালৰ পৰা এইটো 4 লাখ টকা সেইটো আপুনি বেংকত কোনোবাই দি দিব দেই তাতকে কিবা এটা কৰি দেউতাক কোন ককাই চৰাই কোনো আছে ডাঙৰটো ক'ত মানে কি এইটো চেকখন কিবা এটা পাইছে এইটোৱে শেষ ভৰসা বুলি ধৰিছোঁ এইটোৰ পৰা কিবা এটা কৰিব লাগিব ধৰক ছাগলী কেইদিনমান কিনিলে কিবা কিনিলে ঘৰটো মেৰামতি কিনি কৰিলে তাতে যাতে ডাঙৰ হৈ আহিবতো পইচাটো যাতে সোমাব ভাল ছাগলী কেইদিনমান কিনিবা কুকুৰা কিনিবা তেনেকুৱা ধৰণে তেওঁলোকে হেৰি কৰিব ঘৰটো মেৰামতি কৰি ল'বা অলপ কিন্তু পইচাটো যাক তাক ধাৰ বিচৰা মানুহ আহিব ইঞ্চুৰেঞ্চৰ মানুহ আহিব সেইবিলাক যাতে কোনো সম্ভৱ বাকী কাইলৈ কোনোবাই দিয়া মানুহ আছেগৈ না বেংকত আছে ন এই খাৰাকে ওচৰতে নহয় য'তে হওক য'তে নিজৰ বেংক একাউণ্ট য'ত আছে যোন বেংকৰ একাউণ্ট আছে তাত দিলে হ'ব পাঞ্জাব নেশ্যনেল বেংকত আছে হয়নে আমি সেইটো একাউণ্টতে দিছো স্যাৰ সেইটো বেংকতে দিছে নহয় এইটো ষ্টেট বেংকৰ নহয় আমি ষ্টেট বেংকৰ পৰা দিছো স্যাৰ তেওঁৰ একাউণ্ট নাম্বাৰটো একাউণ্ট নাম্বাৰ দিয়া আছে আপোনাৰ হেৰি দিলে হ'ব ঠিক আছে হ'ব যাওঁ দেই এণ্টিজনী ক'ত বাইদেউ আপুনি ইয়াতে এটা চহী কৰি দিব চহী কৰিব লাগিব পাৰিব নাই কালি আমাৰ লোকাল এজন কাম কৰি আহি পেলাই ঘৰলৈ গৈ থাকোঁতে বাঢ়নী পানীত পৰি গ'ল ঘৰলৈ আচলতে তেখেতে গোলাঘাটত কাম কৰি আহিছিল আহি দেখিলে যে বহুত পানী হৈ আছিল যাওঁতে গোলাঘাটলৈ যাওঁতে পানীটো নাছিল ইমান আহিলে তেওঁলোকৰ পৰিবাৰসকল ইয়ালৈ গুচি আহিলে তেওঁলোকৰ দেউতাকৰ ঘৰলৈ তেওঁ আকৌ বস্তু বাহানি ঘৰত থাকি আহে না মানুহৰ সৰু সুৰা ধেৰ বস্তু সেইখিনি আনিবলৈ যাওঁতে তেখেতক উঠুৱাই দিলে কাতিৰাম দত্তক তো খুব বেয়া লাগিলে এতিয়া অকল সৰু সৰু দুটা ল'ৰা আছে আৰু পত্নী গৰাকী আছে আমি যিটো চৰকাৰৰ পৰা এক্সগ্ৰেচিয়া আজি 4 লাখ টকাৰ এখন চেক তেওঁ প্ৰদান কৰিছোঁ আৰু আমাৰ চাৰ্কল অফিচাৰ মহোদয় আহিছে সেইকাৰণে সেই কিবা এটা কৰি পেলাই তাৰ পৰাই আৰম্ভ কৰিব লাগিব তেওঁৰ জীৱনটো আকৌ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত